বিদ্যালয়খনৰ সকলো ছাত্ৰ ছাত্ৰীয়ে এৰি দিছে মোবাইল। কৈছে ভালকে পঢ়িব লাগিব বুলি সেইটো কাৰণে বাদ দিলো। কি বাদ দিলা? মোবাইল চোৱা বাদ দিলো। আগতে কিমান চাইছিলা? আগতে আধা ঘণ্টা চাইছিলো শুনতে। কি চোৱা আগতে? সব বেহাৰবাৰী এইখণ্ড। কণ কণ ছাত্ৰ ছাত্ৰীও ভুলতো নাচায় মোবাইল। চাইছিলো আগতে স্কুলৰ পৰা গ'লে আধা ঘণ্টামান চাওঁ এনে কাৰ্টুন চাৰ্টুন এইবোৰ চাওঁ। তাৰপিছত তেতিয়া হেঁচা গোৱাৰ পিছত নাচাওঁ আৰু। বাদ দিছা? অঁ তাতে এঘণ্টা। কেতিয়া কেতিয়া চোৱা? স্কুলৰ পৰা গৈ চাওঁ আৰু ভাত খাই হোৱাৰ পিছত খোৱাৰ সময়ত চাওঁ। কি চাইছিলা? শ্বৰ্ট ভিডিঅ'। মোবাইলত কি চাইছিলা? দৰিমন। তাৰপিছত মটু পটলু। মোৰ হেঁচাই ক'লে মোবাইল চাই চকু বেয়া হয় সেইকাৰণে নাচাওঁ। এতিয়া একদম বাদ দিলা? আনকি অভিভাৱকসকলেও সন্তানে মোবাইল এৰাৰ বাবে হৈছে সুখী। মোবাইলটো সি যথেষ্ট আগতে চাবলৈ বিচাৰিছিলে, বহুত চাইছিলোঁ, কিন্তু এতিয়া লাহে 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 মোবাইলটো মই তাক কৈছোঁ মোবাইলটো যিখিনি তোমাৰ সমস্যা থাকে কিবা বুজি নাপালে কেতিয়াবা হেৰি হ'লে ক'ৰবাত কিবা সহযোগ শিক্ষাৰ ক্ষেত্ৰত সহায় হোৱাকণ তুমি চাবা, বাকী অন্য নাচাবা। আৰু সেইটো পৰিৱৰ্তন এতিয়া দেখিছোঁ, অন্যখিনি কোনো কাৰণত নাচায়। চাবলৈ মানে বিচাৰে যদিও মই মনত পেলাই দিয়াৰ লগে লগে মানে পিছলৈ যায় আৰু মোবাইল নিবিচাৰে। এইটো মানে বৰ সুন্দৰ এটা পদক্ষেপ। নাৰায়ণপুৰৰ জ্ঞানজ্যোতি একাডেমীয়ে ছাত্ৰ ছাত্ৰীসকলক মোবাইল আসক্তিৰ পৰা মুক্ত কৰিবলৈ লৈছে অভিনৱ পন্থা। ঘৰলৈ গৈ ছাত্ৰ ছাত্ৰীয়ে মোবাইল চাইনে, সময়মতে খায়নে, মাক দেউতাকক কেনেকুৱা ব্যৱহাৰ কৰে এইবিলাকৰ তেওঁলোকে আমাক কুৱেশ্যনিয়াৰ লৈ গৈ সোধে, আমি সেইখিনি সঁচা উত্তৰ দিওঁ। যদি অভিভাৱকসকলে সেইটো সঁচা তথ্য স্কুলক যোগান ধৰে তেতিয়াহ'লে নিশ্চয় তেখেতসকলৰ সেই পদক্ষেপ সফল হ'ব। আৰু যদি অভিভাৱকসকলে শিক্ষকৰ আগত কিছুমান দোষ লুকাই পেলাই মিছা কথা কয় তেতিয়া হয়তো সম্পূৰ্ণৰূপে সফল নহ'ব। মই সেই ক্ষেত্ৰত মোৰ কোনো ধৰণৰ মিছা কথা মই সদায় সঁচা কথাই কৈ দিওঁ শিক্ষকসকলক। এই বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰীয়ে ভ্ৰমণ কৰে ছাত্ৰ ছাত্ৰীসকলৰ ঘৰে ঘৰে। এখন প্ৰশ্ন কাকতত অভিভাৱকৰ হাতত তুলি বিচাৰে উত্তৰ। আমি জ্ঞানজ্যোতি একাডেমীৰ ফালৰ পৰা যিহেতু আপোনাৰ দুগৰাকী সন্তান সেই বিদ্যালয়ত অধ্যয়নৰত ছাত্ৰ ছাত্ৰীসকলৰ শৈক্ষিক দিশৰ খতিয়ান ল'বলৈ আমাৰ বিদ্যালয়ৰ পৰা প্ৰতি বছৰে বছৰেকত দুবাৰকৈ এনেকৈ ছাত্ৰ ছাত্ৰীসকলৰ ঘৰলৈ এটা এটা টীম পঠিওৱা হয়। আজি সেই উপলক্ষে আমি আপোনালোকৰ ঘৰলৈ আপোনাৰ সন্তান দুটিৰ শৈক্ষিক অগ্ৰগতিৰ বিষয়ে জানিবলৈ আহিছিলোঁ। য'ত মোবাইল আসক্তিৰ পৰা জ্যেষ্ঠজনক সন্মান কৰালৈকে বহু প্ৰশ্ন সোধা হয়। আপোনাৰ ছাত্ৰীগৰাকীৰ নাম মৌনিতা বৰা ক্লাছ 2, অৰ্পিতা বৰা ক্লাছ 8। তেওঁলোকৰ পঢ়াৰ প্ৰক্ৰিয়াৰ কথা আছে নহয়? আছে আছে। তেওঁলোকে কেতিয়াবা বাতৰি আলোচনী পঢ়িব বিচাৰে? পঢ়িব বিচাৰে কেতিয়াবা। বাহিৰা কিতাপ পঢ়িবলৈ বিচাৰেনে? বিচাৰে। মোবাইল ফোন কেতিয়াবা ব্যৱহাৰ কৰে নে নকৰে বা কিমান সময় ব্যৱহাৰ কৰে? কেতিয়াবা আধা ঘণ্টামান সময় ব্যৱহাৰ কৰে, ইমান বিশেষ নহয় আৰু। মোবাইল ব্যৱহাৰকাৰী ছাত্ৰ ছাত্ৰীক কাউন্সেলিং কৰে বিদ্যালয়খনৰ অধ্যক্ষ চক্ৰধৰ শইকীয়াই। এইখন মোৰ হাতত এখন ফৰ্ম আছে, সেই ফৰ্মখন মই দেখাইছোঁ আপোনালোকক। যিটো ইয়াত আমি দিছোঁ যে পঢ়াৰ বাবে তেওঁলোকৰ সুকীয়া কথা আছে নাই, সকলোৰে বাবে এইটো আচলতে এইটো আজিকালি আৰু পঢ়াৰ কথা এটা নিশ্চয় থাকেই। দ্বিতীয় কথাটো হ'ল যে বাতৰি কাকতৰ আলোচনী তেওঁলোকে পঢ়ে নে নপঢ়ে, সেইটো এটা দিশ আমি ইয়াত দিছোঁ। তাৰপিছত দিয়া হৈছে যে বাহিৰা কিতাপ তেওঁলোকে কিনি লয় নে নলয়, বা অভিভাৱকে এই ক্ষেত্ৰত তেওঁলোকক অনুপ্ৰেৰণা যোগায় নে নজনায়, সেই সম্পৰ্কত আমি আমাৰ ফালৰ পৰা এটা আমি মেছেজ দিছিলোঁ। তাৰপিছতে যিহেতু মোবাইল ফোনটোৱে বহুত অসুবিধাৰ সৃষ্টি কৰিছে, গতিকে মোবাইল ফোন তেওঁলোকে ব্যৱহাৰ কৰে নেকি, যদি কৰে কিমান সময় কৰে। কিন্তু আমি স্কুল কৰ্তৃপক্ষৰ ফালৰ পৰা এটা কথা আমি এটা মেছেজ দিছিলোঁ সন্মানীয় অভিভাৱকসকলৰ বাবে, যে মোবাইল ফোনটো তেওঁলোকক সদ্যহতে এইটো ব্যৱহাৰ কৰিবলৈ দিব নালাগে। এনেদৰে মোবাইল আসক্তিৰ পৰা ছাত্ৰ ছাত্ৰীক আঁতৰাই আনি এক নতুন জীৱন উপহাৰ দিছে বিদ্যালয়খনে। গৌৰৱৰ কথা যে বিদ্যালয়খনৰ সুস্থ শৈক্ষিক পৰিৱেশৰ বাবে হাইস্কুল শিক্ষান্ত পৰীক্ষাত বিগত সময়ত ৰাজ্যৰ ভিতৰতেই উজ্বলি উঠিছে বহু ছাত্ৰ ছাত্ৰী। আজিকালি আমাৰ মানুহৰ এটা মনত ভাৱ আহিছে যে অসমীয়া মাধ্যমত পঢ়িলে একো নহয়, ইংৰাজী মাধ্যমৰ প্ৰতি আগ্ৰহটো বেছি। কিন্তু এইখন বিদ্যালয়ে মাতৃভাষাৰ মাধ্যমেৰে পাঠদান কৰি তেওঁলোকে হাইস্কুল শিক্ষান্ত পৰীক্ষাটো কেইবাবছৰো অসমৰ ভিতৰত স্থান পাবলৈ সক্ষম হৈছে। কিন্তু মাতৃভাষাৰ মাধ্যমত পাঠদান কৰিও শিক্ষান্ত পৰীক্ষাত স্থান পোৱাটো মই কোৱাই নাই, সৰ্বভাৰতীয় পৰ্যায়ৰ পৰীক্ষা বিশেষকৈ এইবাৰ দুজনে লোকসেৱা আয়োগৰ পৰীক্ষাটো উত্তীৰ্ণ হ'ল। গতিকে এইটো এটা সমাজলৈ ভাল মেছেজ গৈছে। ব্যুৰ ৰিপৰ্ট, লখিমপুৰ টুডে।